জুবিনে কোৱাৰ দৰেই কাম কৰি দেখুৱালে অসমবাসীয়ে এয়াই যেন তাৰ প্ৰমাণ মানৱতাৰ পূজাৰী আছিল আল্লাহ তেখেতৰ যি কৰ্ম তুমি কবুল কৰিছা আল্লাহ তেখেতৰ আত্মাক শান্তি দান কৰা হিন্দু কি মুছলমান একে আল্লাহৰ প্ৰমাণ তেওঁ কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত জুবিনৰ মৃত্যুৱে অসমৰ সকলো জাতিক কন্দুৱাই দিলে একতাৰ প্ৰমাণ প্ৰথমে দৃশ্যটোলৈ মন কৰক জুবিন গাৰ্গৰ ঘৰত মৌলানা সকলে কোৰাণ পাঠ কৰাৰ দৃশ্য এয়া কমেণ্টত মাশাআল্লাহ লিখি প্ৰথমে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জুবিনৰ এই অকাল মৃত্যুৰ পাছতে কিছু সংখ্যক মৌলানা সকলে কোৰাণ পাঠ কৰি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে চিৰ শান্তিৰ বাবে দুৱা কৰে লগতে অসমীয়া অনুবাদৰ কোৰাণ শৰীফ আগবঢ়ালে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক তেজপুৰৰ ইছফাকুল হুছেইন চৌকিৰ আগবঢ়ালে এই পবিত্ৰ কোৰাণ শৰীফ অসমীয়া অনুবাদৰ এটি পবিত্ৰ কোৰাণ শৰীফ উপহাৰ হিচাপে দিলে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক গৰিমা গাৰ্গে তেওঁলোকৰ প্ৰতি সন্মান জনাই অসমীয়া ভাষাৰ পবিত্ৰ কোৰাণ শৰীফ উপহাৰ হিচাপে গ্ৰহণ কৰাৰ পৰিলক্ষিত হয়